হাই গাইজ, মোৰ নাম চুবীৰ। মোৰ তাত এটা বাইক আহিছে, য়ামাহা MT-15। এইটো ইঞ্জিন নইজ। কাষ্টমাৰক সুধিছোঁ, কাষ্টমাৰে কৈছে 1 মাহমান আগতে মই লোকেল গেৰেজত ইঞ্জিনটো বনাইছিলোঁ, আকৌ ইঞ্জিন চাউণ্ড ওলাইছে। মই ফাইনেলি মোৰ তাত আহিলে, এতিয়া মই ৱৰ্কশ্বপত যাই ইঞ্জিনটো খুলিম। এতিয়া বৰ্তমান মই ৰুমতে আছোঁ, ইঞ্জিনটো খুলি দেখুৱাই আছোঁ আপোনাক ইঞ্জিনত কি ফেক্ট হৈছে। चलो भाई देखो अब मैं क्या करता हूँ। ইঞ্জিনটো এতিয়া টপ কভাৰ খুলি ল'লোঁ। খুলি ফাৰ্ষ্ট আমি টাইমিংটো চেক কৰিম, টাইমিংটো দি আছে মানে মেগনেটত চাম, তাৰপিছত কেম চাপত চাম টাইমিংটো অ'কে আছে। বেল্ট ৰিপ্লে চেক কৰি আছোঁ, ৰিপ্লে পূৰা জাম হৈ আছে, তাৰমানে ইঞ্জিনত ভেল্ভকেইটা বেণ্ড আছে। এতিয়া আমি ব্লকটো খুলি চাম। ব্লকৰ কণ্ডিশ্যন একদম বেয়া, হেডৰ ভেল্ভকেইটা পূৰা লিকেজ হৈ অৱস্থা নাই আৰু পূৰা কাৰ্বন হৈ গৈছে ব্লকত। পিষ্টনৰ কণ্ডিশ্যনটো চাই লওঁ, পিষ্টনটো পূৰা চিজ, পিষ্টৰ ৰিং পিষ্টন পূৰা চিজ হৈ গৈছে। তাৰপিছত আমি চাম ব্লকটো এবাৰ, ব্লক চাই লওক আপোনালোকে, অৱস্থা নাই পূৰা। নেক্সট পাৰ্টটো চাবৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।